ভকত আৰু বৈষ্ণৱ এতিয়া প্ৰশ্নটো বৰ জটিল প্ৰশ্ন। এই প্ৰশ্নটোৰ মাজত বহু প্ৰশ্নবোধক চিন লুকাই থাকে। এই প্ৰশ্নটো কিয়নো এতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱা হয়। এতিয়া কথা শুনা নাই কাৰণে তেখেতৰ সংশয় হ'ল আৰু সেইকাৰণে মনত প্ৰশ্নটো উদয় হ'ল আৰু সংশয় ছেদ কৰিবৰ কাৰণে তেওঁ বিজ্ঞজনক প্ৰশ্নটো কৰিলে আৰু বিজ্ঞজনে নজনাজনক আকৌ প্ৰশ্নটো উত্তৰ দিবৰ কাৰণে দায়িত্বটো দি দিলে। এতিয়া আমি কি ক'ম নহয় জানো? তথাপিতো আমি ফুটা নুফুটা মাতেৰে সৈতে অকণমানকৈ থোপাই থোৱা এই গুৰি পৰুৱাই মাটি তোলা নিচিনাকৈ অকণকৈ থোপাই থোৱা জ্ঞানেৰে সৈতে আমি দুটামান কথা আগবঢ়া বিচাৰিছোঁ। যদি কেনেবাকৈ অকণমান পিছল খাওঁ আপোনালোকে থাপ মাৰি ধৰিব। কিন্তু কৃষ্ণ সাধাৰণতে ভকত শব্দটো তিনিটা বৰ্ণ, ভকত মানে আকাৰিকে একো নাই। যদি আমি ভকত হ'বলৈ যাওঁ বা ভকত এই শব্দটোৰ লগত নিজকে বিলীন কৰি যাব বিচাৰোঁ, তেতিয়াহ'লে ভগৱন্তই নিজে সৃষ্টি কৰা যে বিষ্ণু মায়া আৰু সেই বিষ্ণু মায়াৰ প্ৰপঞ্চবিলাকে আমাক যেতিয়া আগুৰি ধৰিব, তেতিয়া আমি সেই শব্দটোৰ লগত বাহ্যিকভাৱেহে আমি তাত সংগতি ৰাখিব পাৰিম, আভ্যন্তৰীণভাৱে কিন্তু নহ'ব। কিন্তু পদুম পাতখিলা পানীতে থাকে অথচ তাৰ গাত পানী নালাগে, যেনেকৈ বা তোৰা মাছটো বা বটীয়া মাছটো বোকাতে থাকে অথচ তাৰ গাত যেনেকৈ বোকা নালাগে। তেতিয়াহ'লে ভকত হ'বলৈ হ'লে এই জগতৰ যিমানবিলাক মায়াৰ প্ৰপঞ্চ আছে সেই সমস্তবিলাকৰ পৰা কিন্তু আঁতৰি থাকিব লাগিব। যেনেকৈ ব্ৰহ্মলোকলৈকে মায়া প্ৰপঞ্চবিলাক আছে, ব্ৰহ্মলোকৰ পৰা বাহিৰত 14 ব্ৰহ্মাণ্ডৰ বাহিৰত যেতিয়া এই বস্তুবিলাক নাই আৰু সেই তাত থকা পৰম ব্ৰহ্ম ভগৱন্তক ভজনা কৰা যেতিয়া ভকত হ'ব পাৰে, তেতিয়া সেইজনহে আচল। অৰ্থাৎ এই মায়া প্ৰপঞ্চবিলাকৰ সম্পূৰ্ণ নৎসাত কৰি নিৰ্গুণ ব্ৰহ্ম সাধন কৰিব লাগিব। যিজন নিৰ্গুণত স্থিত হ'ব পাৰিব সেইজনে ভকত হ'ব পাৰিব। কিন্তু বৈষ্ণৱ হ'বলৈ হ'লে তেওঁ আকৌ বিষ্ণুক আৰাধনা কৰাটো সঁচা বা বিষ্ণুক আৰাধনা কৰিলে বৈষ্ণৱ হ'ব পাৰে, কিন্তু তাতো কিছুমান আওপকীয়াকৈ বিষয়িত হয়। এতিয়া প্ৰহ্লাদে ইমান ভগৱন্তৰ চৰণ দৰ্শন পাই ভগৱন্তক নৰসিংহৰ ৰূপটো তেওঁ স্তুতি কৰি পেলাই খংটো দমাব পাৰিলে, হয়নে নহয়? বা স্বয়ং ভগৱন্ত, কিন্তু তেওঁ কি ক'লে? তজুপয় মাগুৱে কবৰ তুমি প্ৰভু জগত ঈশ্বৰ, তোমাকো নিন্দিলে পিতৃমূৰ সিজিল পাতক মহাঘূৰ, তাতহন্তে পিতৃ নিষ্ঠৰক এতেক প্ৰসাদ দিওঁ মোক। এই বাঞ্ছাত যে কৰিলে, তেওঁ ভকতৰ পৰা তেওঁ তললৈ আহি পেলাই তেওঁ মানে সৎকামনা যিটো কামনা তলত হৈ গ'ল। এইটো কাৰণে পাৰ্থক্যটো ইয়াতে হৈছে। কৃষ্ণ প্ৰভুৱে কৰাব, মই কোনো একো কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? সেইকাৰণে মাধৱ পুৰুষে অতি সুন্দৰ ঘোষা এজোকা লিখি থৈছে, তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ জানাহা মূৰ চিত্তক, শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক। তুমি সৰ্বসাক্ষী, সকলোতে তুমি সাক্ষী ৰূপে আছা, চৈতন্য শক্তিৰূপে।
আত্মা হেৰিকে তুমি প্ৰত্যেকতে আত্মৰূপে থাকি কৰ্ষণ কৰি আছা, জীৱাত্মাকো কৰ্ষণ কৰা আছা। আৰু তুমি মোৰ চিত্ৰটো জানা, মই ভকত নে, মই বৈষ্ণৱ নে, মই অধম নে, মই কি, নহয় জানো? কিন্তু কৰ্মখিনি যে আমি কৰিছোঁ, ভক্তিখিনি কৰিছোঁ বা ভক্তি অবিৰোধী কৰ্ম কৰিছোঁ, সেইখিনি আমাক কোনে কৰাইছে? পৰমাত্মা ভগৱন্ত হৃদয় থেকে আমাক তেওঁৱে কৰাইছে। কিয়? সেই কৰ্মখিনি আমি কৰিব লগা হৈছে, সেইটো আমাৰ আৰব্ধ, প্ৰাৰব্ধ, অনাৰব্ধ 3টা জন্মৰ ভিত্তিত কৰা কৰ্মৰ ভিত্তিতে সেইখিনি সম্পাদন হয়। নম্বৰ সেইকাৰণে ভগৱন্ত হৃদয়ত থাকি নিজেই কৰায়, আমি একো কৰিব নোৱাৰোঁ। কৰ্তা মাত্ৰ ভগৱন্তহে। চৈতন্য শক্তি তেওঁ, আৰু সেইকাৰণে চৈতন্য শক্তি ভগৱন্ত সেইখিনি তেওঁ কৰ্তাৰূপে কৰ্মখিনি সকলোকে সম্পাদন কৰায়, আমি মাত্ৰ মাধ্যমহে। আমি মাত্ৰ মাধ্যমহে। তাৰ গাড়ীখন আছে, ইঞ্জিনটোও আছে, ড্ৰাইভাৰো আছে, যদি চকাকেইটা নাথাকে চলিবনে গাড়ীখন? সেই চকাকেইটাই গাড়ীখনৰ মাধ্যম চলি যোৱাটো। ঠিক আমাৰো ইঞ্জিনটো, ভগৱন্তৰ ইঞ্জিনটো আছে, ভগৱন্তই তেওঁলোক প্ৰসাদ ভক্তিখিনি দিছে, সেইখিনি তেল ৰূপে আমাক চলায়। কিন্তু যদি আমাৰ মাধ্যমটো আমি যদি তেওঁৰ শ্ৰদ্ধা কৰিবলৈ গতি নকৰোঁ, চকাকেইটা নহ'লে চলিব জানো? নচলে, নহয় নে বাৰু? কৃষ্ণ সেইকাৰণে এই ভাগবিলাক আচলতে আমি কৰ্ম আধাৰতে নিৰূপণ কৰা হৈছে। কিন্তু যদি আমি আধ্যাত্মিকভাৱে চাওঁ, ভগৱন্তময়, ময়ে ভগৱন্ত, ভগৱন্তময় আৰু মই ভগৱন্ত, আৰু ভগৱন্তই মই। এইটো একেবাৰে আধ্যাত্মিক তত্ত্বৰ শেষ স্তৰ। যাৰা সমস্ত পৰম জ্ঞানী, আধ্যাত্মিক ৰসেৰে সৈতে যিসকল সম্পূৰ্ণ, সেইসকলে তত্ত্বজ্ঞানীসকলে সেই ভাৱনাটো উৎপত্তি হয়। সেইটো কৃষ্ণ মাধৱ পাঠক আগবাঢ়ক।